বৰপেটাৰ চেঙা কমাৰগাঁৱত শিশু অপহৰণক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল ৰবিউল হুছেইন নামৰ এজন লোকৰ এটি ৮ বছৰীয়া কন্যা শিশু। শিশুটিক বিচাৰি থকাৰ সময়তে লোকজনৰ ঘৰৰ চোতালত উদ্ধাৰ হৈছে এখন ধন দাবী পত্ৰ। পত্ৰযোগে শিশুটিৰ বিনিময়ত ১ লাখ টকা মুক্তিপণ বিচাৰিছে অপহৰণকাৰীয়ে। ইয়াকে লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত। অপহৰণ সম্পৰ্কত আৰক্ষী আৰু সংবাদ মাধ্যমক জনালে শিশুটিক হত্যা কৰা হ'ব বুলিও ভাবুকি অপহৰণকাৰী। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আসলতে ঘটনাটো এইটোৱে, কালি আনুমানিক ৮টা ৮:৩০ মান বজাত এই ৰবিউল হুছেইনৰ এটা ছোৱালী, ৮ বছৰীয়া এটা ছোৱালী ঘৰৰ পৰা এই নদীৰ পাৰত গৈছিল। নদীৰ পাৰত যোৱাৰ সময়ত সি আৰু ভাবি আছে কাৰোবাৰ লগত ছোৱালী একেলগে ঘূৰা ফুৰা কৰা ল'ৰা ছোৱালী আছে, তাৰ লগত ফুৰি আছে বা কাৰোবাৰ ঘৰত গৈছে। বিচাৰ খোচাৰ কৰোঁতে দিনটাই গুচি গ'ল, তাক নাপালে। নাপা সত্ত্বেও সি আৰু মাজত নদীত বিচাৰি আলে। তাৰ নদীত বিচাৰিলে যে অলপ আগতে নদীত গৈছিল, তাহাৰি ডাঙৰ ভাইটি নদীৰ ওচৰত দেখা পাই সি আৰু তাক ঘৰত পঠাই দিছে যে ইয়াতে নদীত থাকিব নালাগে বা কিবা পানীত পৰি যাব, সেইকাৰণে সন্দেহ কৰি সি আৰু ঘৰত পঠাই দিছে। ঘৰত পঠাই দিয়াৰ পিছত সিতো ঘৰত আহিছে। ঘৰত অহাৰ পিছত সি আৰু ১ ঘণ্টামান পিছত তাক বিচাৰি আছে, সেই ঘৰতো নাই। তাৰপিছত আনুমানিক ১২টা ১২:৩০ মান বজাত আমি এইখিনি টাইম আমি নদীতেই বিচাৰি আছোঁ। তাৰপিছত আমি ১২টা ১২:৩০ মান সেনেকুৱা টাইমেই হ'ব, ঘৰৰ ওচৰত চোতালত এটা কিডনেপ বুলি এটা চিঠি থৈ গৈছে।